এতিয়া আজি কেবিনেট বৈঠকত চৰকাৰে সিদ্ধান্ত কৰিলে যে যিসকল মহিলাই এবাৰ লাখপতি বাইদেউ স্কিমখনত আবেদন কৰিছিলে তেওঁলোকৰ যিটো পইচা আছে এই পইচাটো 9 জুন তাৰিখে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক যিসকল মহিলাই এবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ পইচা পাবৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে লগতে লাখপতি বাইদেউ স্কিমখনত আবেদন কৰি থৈছে আৰু যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিখনৰ কাৰণে আবেদন কৰিছিলে আপোনালোক সকলোৰে কাৰণে কেইটামান গুৰুত্বপূৰ্ণ আপডেট আহিছে যিকেইটা বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। লগতে PM কিষাণৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা এই পইচাটো কেতিয়ালৈকে দিয়া হ'ব, লাখপতি বাইদেউ স্কিমখনৰ পইচাটো কেতিয়ালৈকে দিয়া হ'ব, নতুনকৈ যিসকলে অৰুণোদয় আঁচনিৰ আবেদন কৰিছিলে আপোনালোকৰ মাজৰে বহুতে মোক সুধি থাকে যে আমি নতুনকৈ অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰিলোঁ কিন্তু এতিয়ালৈকে পইচা পোৱা নাই, ইয়াক লৈ কিবা আপডেট আছে নে ভিডিঅ' বনাই জনাই দিব। গতিকে আজি এই ভিডিঅ'টোতে আপোনালোকে এটা সৰু আপডেট জানিব পাৰিব যে আপোনালোকৰ যিখন ফৰ্ম আছে এই ফৰ্মখনৰ ভিত্তিত আপোনালোকে পইচাসমূহ কেতিয়াৰ পৰা লাভ কৰিব, লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিখনৰ যিটো ইনষ্টলমেণ্টৰ পইচা এই পইচাটো আপুনি কেতিয়াৰ পৰা পাব সেইটোক লৈ আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক মই প্ৰথমেই কৈ লওঁ, আপোনালোকে যদি এই আটাইকেইখন আঁচনিৰ কাৰণে আবেদন কৰিছে তেনেহ'লে সকলোবিলাক আপোনালোকৰ নথিপত্ৰ ঠিক হৈ থকাৰ পাছতো এলিজিবিলিটি ক্ৰাইটেৰিয়া মতে আপোনালোকে এপ্লাই কৰাৰ পাছতো এটা মাত্ৰ ভুলৰ কাৰণে আপোনালোকে এই আঁচনিকেইখনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। কি হয় এইটো কাৰণ আপোনালোকে ভিডিঅ'টোৰ শেষত জানিব পাৰিব। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ অৰুণোদয় আঁচনিক লৈ, যে অৰুণোদয় আঁচনিত যিসকলে এবাৰ নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে পইচাসমূহ কেতিয়াৰ পৰা লাভ কৰিব। অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটোৰ কাৰণে চৰকাৰে এবাৰ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ প্ৰথমে চৰকাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে, তাৰ পৰা লিষ্ট প্ৰকাশ কৰিলে আৰু সেই লিষ্টৰ মতে ফৰ্মসমূহ আপোনালোকে লাভ কৰিলে। সেই ফৰ্মসমূহ আপোনালোকে নিশ্চয় এতিয়া ফিল কৰিলে। এতিয়া আপোনালোকৰ যিসমূহ ফৰ্ম আছে ফৰ্মত যিসমূহ ডাটা দিলে সেই ডাটাসমূহ এতিয়া বৰ্তমান তেওঁলোকে ফিল আপ কৰি আছে অনলাইনত। যেতিয়া সেই সকলোবিলাক প্ৰচেছ কমপ্লিট হৈ যাব তাৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাসমূহ পোৱা আৰম্ভ কৰিব। গতিকে যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে আৰু ধৰি লওক এমাহ ডেৰমাহ ৰ'বলগীয়া হ'ব পাৰে। যেতিয়ালৈকে প্ৰচেছখিনি কমপ্লিট নহয় তেতিয়ালৈকে আপুনি পইচা লাভ নকৰে। গতিকে সম্ভৱতঃ আপুনি জুলাই মাহৰ শেষৰ ভাগৰ পৰা মানে আগষ্ট মাহৰ ষ্টাৰ্টিং মানৰ পৰা আপোনালোকে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন কৰিছে তেওঁলোকে পইচা পোৱাৰ সম্ভাৱনা আছে। ইয়াক লৈ চৰকাৰে অফিচিয়েল একো আপডেট এতিয়ালৈকে দিয়া নাই যে কেতিয়া আপোনালোকে পইচা লাভ কৰিব। নতুনসকল যিসকলে আবেদন কৰিছিলে ইয়াক লৈ কিবা অফিচিয়েল আপডেট আহিলে মই জনাই দিম, কিন্তু মই বৰ্তমান যিটো আপডেট পাইছোঁ সেইটো আপোনালোকক জনাই দিলোঁ যে এতিয়া বৰ্তমান তেওঁলোকে যিবোৰ ডেটা আছে সেইখিনি বৰ্তমান তেওঁলোকে ফিল কৰি আছে, মানে অনলাইনত সেইখিনি পুট কৰি আছে। যেতিয়া সেইখিনি ধৰি লওক কমপ্লিট হ'ব তেতিয়া আপোনালোকে পইচাসমূহ লাভ কৰিব। এতিয়া আহোঁ লাখপতি বাইদেউ স্কিমখনক লৈ, যে আপোনালোক যিসকল মহিলাই এবাৰ লাখপতি বাইদেউ আঁচনিখনত আবেদন কৰিছিলে আজি 1.5 বছৰমানৰ পৰা আপোনালোক ৰৈ আছে পইচা কেতিয়া দিবকৈ। চৰকাৰে যোৱা কেইমাহমানৰ আগত তেওঁলোকে বিহালীত পইচা দিলে কিন্তু তাৰপাছত তেওঁলোকে ইয়াৰ ওপৰত কোনো আপডেট দিয়া নাছিলে। এতিয়া আজি কেবিনেট বৈঠকত চৰকাৰে সিদ্ধান্ত কৰিলে যে যিসকল মহিলাই এবাৰ লাখপতি বাইদেউ স্কিমখনত আবেদন কৰিছিলে তেওঁলোকৰ যিটো পইচা আছে এই পইচাটো 9 জুন তাৰিখে তেওঁলোকে এখন সমষ্টিভিত্তিক তালিকা প্ৰকাশ কৰিব, যিখন তালিকাত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ সমষ্টিত কেতিয়া পইচা দিয়া হ'ব। আৰু তেওঁলোকে এখন সমষ্টিভিত্তিক তালিকা প্ৰকাশ কৰি তেওঁলোকে এখন দি দিব চবকে, মানে অনলাইনো তেওঁলোকে আপলোড কৰিব পাৰে বা ধৰি লওক তেওঁলোকে গোটকো দি দিব পাৰে। সেই তালিকাখনত যেতিয়া আপোনালোকৰ ধৰি লওক ডেট থাকিব সেইদিনা আপোনালোকে পইচাসমূহ লাভ কৰিব। গতিকে আপোনালোকে আৰু বেছি দিন হ'বলগীয়া নহ'ব পাৰে, মানে যেতিয়া সমষ্টিভিত্তিক তালিকাখন তেওঁলোকে প্ৰকাশ কৰিব সেইখনতে আপোনালোকে জানিব পাৰিব যে পইচাটো কেতিয়ালৈকে আপুনি লাভ কৰিব। গতিকে 9 তাৰিখে মই আপোনালোকৰ কাৰণে ভিডিঅ' এটা লৈ আনিম যে আপুনি সমষ্টিভিত্তিক তালিকাখন কেনেকৈ চাব পাৰিব, যদি অনলাইনত তেওঁলোকে প্ৰকাশ কৰে কেনেকৈ চাব পাৰিব, অফলাইনত দিলে আপুনি ক'ত লাভ কৰিব সেইটো বিষয়ে আপোনালোকে জানিব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপডেট আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিখনক লৈ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনত যিসকল যুৱক যুৱতীয়ে এবাৰ এপ্লাই কৰিছিলে চৰকাৰে কৈছে যে ৰাজ্যৰ যুৱকসকলক দুটাকৈ ইনষ্টলমেণ্টত তেওঁলোকে 2 লাখ টকাকৈ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ধনৰাশি অসম চৰকাৰে মণ্ডল ভিত্তিত 4খন সভা প্ৰদান কৰি তাতো দিব বুলি সদৰি কৰে। গতিকে আপোনালোক যিসকলে এবাৰ যুৱক যুৱতীয়ে চৰকাৰৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনত আবেদন কৰিছে তেওঁলোকে যদি এই আঁচনিখনৰ কাৰণে এলিজিবল হয়, তেওঁলোক যদি চিলেক্ট হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এই যিটো পইচা এই পইচাটো লাভ কৰিব। ভাবিছোঁ যে শেষৰটো আপডেটলৈ যিটো হৈছে PM কিষাণ আঁচনিখনৰ লগত ৰিলেটেড। PM কিষাণ আঁচনিখনৰ যি 20 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকে এই মাহতে পোৱাৰ সম্ভাৱনা আছে। 20 নম্বৰ কিস্তিৰ যিটো পইচা এই পইচাটো পাবৰ কাৰণে চৰকাৰে আপোনালোকক কৈছে যে আপোনালোকৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনালোকে কৰিবই লাগিব। 1 মে'ৰ পৰা তেওঁলোকে 31 মে'লৈকে এটা ছেটুৰেশ্যন ড্ৰাইভ তেওঁলোকে আনিছিলে, যিটোত আপোনালোকে PM কিষাণ ৰিলেটেড যিকোনো ধৰণৰ খেলিমেলি হৈ থাকিলে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি এতিয়াও কিবা প্ৰব্লেম হৈ আছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে CSC ভিজিট কৰি আপোনালোকৰ এইখিনি কাম কৰি লওক। যদি আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নাই কৰা তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো PM কিষাণৰ 20 নম্বৰ কিস্তিৰ পইচা এইটো কিন্তু আপোনালোকে লাভ নকৰিব। সেইকাৰণে আপোনালোকে সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। আৰু 20 নম্বৰ কিস্তিৰ যিটো পইচা এই পইচাটো বৰ্তমান ৰিপৰ্টছ মতে আপোনালোকে
15 পৰা 20 তাৰিখৰ ভিতৰত পোৱাৰ সম্ভাৱনা আছে অফিচিয়েল আপডেট এতিয়ালৈকে নাই অহা 15-20 তাৰিখৰ ভিতৰত পোৱাৰ সম্ভাৱনা আছে নিউজ পৰ্টেলৰ মতে কিন্তু ইয়াক লৈ এতিয়ালৈকে তেওঁলোকে অফিচিয়েল একো এনাউন্সমেন্ট কৰা নাই গতিকে তাৰ আগতে আপোনালোকৰ যদি কিবা খেলিমেলি হৈ আছে আপোনালোকে সোনকালে এবাৰ চেক আউট কৰক আৰু আপোনালোকে এইখিনি কাম সময় থাকোতে ঠিক কৰি ললেহে আপুনি পিএম কিষাণৰ যেটো পইচাটো লাভ কৰিব চৰকাৰে এবাৰ আঁচনিখনক লৈ যথেষ্ট ষ্ট্ৰিক্ট হৈছে কাৰণ তেওঁলোকে এবাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনো আনিছে যাতে ভুৱা আদিসকল হিতাধিকাৰী ভুৱা আদিসকল খেতিয়ক তেওঁলোক যাতে এই আঁচনিখনৰ পৰা বাদ পৰে এতিয়া আপোনালোকক মই যেটো প্ৰথমে কৈছিলো যে আপোনালোকে এই আঁচনিকেখনত আবেদন কৰাৰ পিছতো এটা মাত্ৰ ভুলৰ কাৰণে আপোনালোকে পইচা নাপাব পাৰে হেতু হৈছে আপোনালোকৰ বেংক আৰু আধাৰ লিংক আপোনালোকে যদি বেংক আৰু আধাৰ লিংক কৰা নাই আৰু আপুনি অৰুণোদয় আঁচনিৰ আবেদন কৰি থৈছে পিএম কিষাণত আবেদন কৰি থৈছে লাখপতি বাইদেউ স্কিমখনত আবেদন কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত এতিয়াই লিংক কৰি লওক যদি আপোনালোকে লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত এই আঁচনিকেখনৰ কাৰণে আপুনি যোগ্য হৈও কিন্তু আপুনি আঁচনিকেখনৰ পৰা পইচা লাভ নকৰিব আপোনালোকে বেংক আধাৰ লিংক কৰিবলৈ হ'লে আপোনাৰ ওচৰৰ যেটো CSC চেণ্টাৰ আছে তাতো আপুনি ভিজিট কৰিব পাৰে নহবা আপুনি যেটো ব্ৰাঞ্চ আছে আপোনালোকৰ বেংকৰ তাত গৈ মিলি আপোনালোকে আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট আপোনালোকে লিংক কৰোৱাই ল'ব আধাৰ আৰু বেংক একাউণ্ট আপোনালোকৰ লিংক হৈ আছে নে নাই আপোনালোকে চাবলৈ সিম্পলি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ নিজেও চেক কৰিবগে পাৰে যদি আপোনালোকে নাজানে তেনেহলে ওচৰৰ CSCত গৈ বা যিকোনো কম্পিউটাৰ কেফেত গৈ আপুনি চেক কৰাই ল'ব পাৰে আৰু এপ্লাই আৰু লিংক কৰিবলৈ হ'লে আপুনি বেংক যাব লাগিব নহবা আপোনালোকৰ ওচৰৰ CSCত গৈ আপোনালোকে লিংক কৰোৱাই ল'ব পাৰে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ